গীতমালা 127 পঢ়িছো দেই জিৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণকৰ্তাবিলাকৰ পৰিশ্ৰম বৃথা জিৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই পৰ দিয়াও মিছা তোমালোকে সোনকালে উঠি পলমকৈ জিৰাই পৰিশ্ৰমৰ ফল ভোগ কৰা বৃথা কিয়নো তেওঁ নিষ্প্ৰিয় সুনিদ্ৰাতেই সেই একে ফল দিয়ে বাইবেলত লিখা আছে ইয়াত স্পষ্টকৈ যে জিৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণকৰ্তাবিলাকৰ পৰিশ্ৰম বৃথা বুলিছে অৰ্থাৎ ঈশ্বৰ জিৱাহে যে গৃহ নিৰ্মাণ কৰে বুলিছে গৃহ বুলি ক'লে আমি আমাৰ থকা ঘৰ হেতু আমি বুজি পাওঁ কিন্তু ইয়াৰ লগতে আমি আমাৰ জীৱনৰ কথাটো নেই এটো গৃহ স্বৰূপে এটো বুজা যায় যে আমাৰ জীৱনত আমি শান্তিৰে জীয়াই থকাৰ কাৰণে আমাৰ গৃহটো ঈশ্বৰে গৃহ বনাব লাগিব আমি জীৱনৰ শান্তিৰে থকাৰ কাৰণে আমাৰ জীৱনটো আমাৰ দেহটো ঈশ্বৰে আমাক সৃজিছে আৰু এই ঈশ্বৰে আমাক শান্তিৰে চলাব ৰখাব লাগিব নহলে আমি নিজ ইচ্ছাৰে নিজ বুদ্ধিৰে নিজ জ্ঞানেৰে আমি যদি ভালকৈ জীয়াই থাকিম বুলি কয় ভালকৈ এই ঘৰত থাকিম বুলি কয় কি হৈছে জিৱাই যদি নগৰ ৰক্ষা নকৰে আপুনি পৰিয়া দি পেলাই দেই আপুনি পৰ দি ৰখাটো মিছা বুলি কৈছে কাৰণ আমাক কি কয় ঈশ্বৰ জিৱাহে আমাক পৰ দি ৰখাই বুলি কৈছে আমি ঈশ্বৰ জিৱাৰ পৰা আমি দেই এনেকা এটা বিষয়টো আমি জানিব লাগিব যে মোৰ গৃহ ঘৰ আৰু মোৰ জীৱন মোৰ দেহা সকলোবোৰ ঈশ্বৰ জিৱাহে কি কৰে তেওঁহে পৰ দি ধৰি ৰাখে এইকাৰণে কৈছে তোমালোকে সোনকালে উঠি পলমকৈ জিৰাই পৰিশ্ৰমৰ ফল ভোগ কৰা বৃথা বুলি কৈছে আমি জানো যে আমি ভাবো যে মই বিৰাট শান্তিৰে ঘৰ সংসাৰ কৰি পেলাই ধুনীয়াকৈ মই চলাই জীৱন যাপন কৰিম আমি ধুনীয়াকৈ মোৰ ঘৰ সংসাৰ পাতিম এই সকলোবোৰ মিছা বুলি কৈছে বহুত মানুহ বহুত ঘৰ পৰিয়ালত এইদৰে কি হৈছে ধ্বংস হৈ গৈছে কাৰণ ঘৰখনত তেওঁলোকৰ পৰিয়াল অৰ্থাৎ ৰখীয়া তেওঁলোকৰ ঘৰত যদি নাথাকে তেনেহলে আমি নিজে ৰখীয়া হৈ পেলাই আমাৰ ঘৰখন ৰখাব নোৱাৰে আমাৰ ঘৰখন ৰখিবলৈ হলে আচল এজন মালিক আছে এই হল যীশু সেই যীশুৱে কি হব তেওঁ আমাক যেতিয়ালৈকে আমাৰ ঘৰখন তেওঁ ৰখীয়া হৈ ৰখিব তেওঁলোকে কৈছে তোমালোকে সোনকালে উঠি পলমকৈ জিৰাই পৰিশ্ৰমৰ ফল ভোগ কৰিব বিচৰাটো এতিয়া সফল তেতিয়াহে হ'ব যদি ঈশ্বৰ নাথাকে আমাৰ ঘৰখনত ৰক্ষা হিচাপে ৰখাবৰ কাৰণে তেনেহলে তোমাৰ পৰিশ্ৰম কৰা বৃথা আজি বহুত পৰিশ্ৰম কৰে টকা পইচা ইনকাম কৰে কিন্তু সকলোবোৰ টকা পইচা কোনফালে যায় ধৰিব নোৱাৰে বহুত এনেকুৱা ধৰণৰ কষ্ট কৰি পেলাই খেতি বাড়ি কৰি পেলাই উপাৰ্জন কৰি পেলাই আৰামছে থাকিব বিচাৰে কিন্তু কি হ'ব ৰক্ষা নাই কাৰণে না বোলে খেতিৰ ফল না বোলে জীৱনৰ শান্তি না বোলে সুস্বাস্থ্য জ্ঞান বিবেচনা সকলোবোৰ কি হয় সকলোবোৰ বৃথা হৈ যায় অৱশেষত আমি ইফালে ইফালে দৌৰি ভ্ৰমি ফুৰিব লগা হয় সেইকাৰণে কৈছে কি তোমালোকে যদি শান্তিৰে ফল ভোগ কৰি পেলাই পৰিশ্ৰম কৰি পেলাই তুমি যি ভোগ কৰিব বিচাৰিছা সেই পৰিশ্ৰমৰ ভোগটো কৰিবলৈ হলেও তোমালোকৰ লগত যীশু থাকিব লাগে প্ৰেইজ দ্য লৰ্ড দেই নহলে কি হ'ব আমাক কি কৈছে তেওঁ নিজ প্ৰিয় সুনিৰ্দিতে কি কৰে আপোনাৰ এটা দেই পলতে উশাহ নিশাহ লওঁতে আমাৰ কোন পৰত কেতিয়া কি হ'ব আমি নাজানো ছেকেণ্ডৰ ভিতৰত বুলি কৈছে উশাহ নিশাহ যেনেকৈ আমি ছেকেণ্ডৰ লৈ থাকো ছেকেণ্ডৰ ভিতৰত আমাৰ জীৱনটো এনেকুৱা ধৰণৰ ভয়ংকৰ এনেকুৱা ধৰণৰ দেই সন্মুখীন হোৱাটো আমি জানো ঈশ্বৰে আশীৰ্বাদ কৰে মই ইয়াক ক'ব বিচাৰিছো আমাৰ ঘৰখন পৰিয়ালখন শান্তি হোৱা আমি ঘৰ বনাইছো ঘৰত শান্তিৰে থাকিব লাগে ইয়াত আমি বাইবেলৰ কথা যদি আমি চাওঁ দেই এজন ব্যক্তিগত ইছাহাকৰ কথাটো আমি লৈ পেলাই ইয়াত আমি কিছু কথা আমি শিকিব পাৰো দেই মই ইছাহাকৰ কথাটো আমি কম যেতিয়া নেকি আমি আদি পুস্তকৰ 26 অধ্যায় আমি পঢ়িব 26 অধ্যায় আমি 12 পদৰ পৰা পঢ়িলে ইয়াতে আমি গোটেই বিৱৰণটো পাই যাব তাৰ আগত ইছাহাক যি ঠাইত আছিলে কানান দেশত সেই সময়ত আব্ৰাহামৰ পিছত আকৌ দ্বিতীয়বাৰ আকাল হৈছে বুলি কৈছে সেই আকালত ইছাহাকে কি কৰিছে ক'ত যাব ক'ত নাযাব তেওঁ মিছৰ দেশত পলাব বিচাৰিছিলে কিন্তু সেই সময়ত ঈশ্বৰৰ ভয়কাৰী হোৱাৰ কাৰণে ঈশ্বৰে ৰাতি কথা পাতিছে ইছাহাকৰ লগত হে ইছাহাক তুমি এই ঠাই এৰি যাব নালাগে
তুমি এই ঠাইতে থাকা আৰু এই ঠাইতে মই তোমাক আশীৰ্বাদ কৰিম এইটো হল ঈশ্বৰৰ দেই ইছাকৰ ওচৰত তেওঁ দেই সপোনত তেওঁ বাৰ্তা লৈ আনিছে আৰু সেই বাৰ্তা অনুসাৰে ইছাকে পলাব ভাৱনা চিন্তা কৰাটো তেওঁ কি কৰিলে কেঞ্চেল কৰি পেলাই সেই জাগাতে থাকিবলৈ তেওঁ যত্ন কৰিলে ইয়াৰ পৰা আমি কি জানো যে ঈশ্বৰে আমাক ক'ত থাকিব লাগে ক'ত নাথাকিব লাগে কি কৰিব লাগে কি কৰিব নালাগে সেই ঈশ্বৰে আমাৰ লগত তেওঁ কথা পাতিব বিচাৰে বুজিছাল একেবাৰে আমাৰ ঘৰ পৰিয়ালবিলাকত যদি যীশু থাকে তেতিয়াহ'লে সেই যীশুৱে আপোনাৰ লগত সপোনত দৰ্শন কথা পাতে আৰু কথা পাতি পেলাই আপোনাৰ ঘৰখন চলাই লৈ যোৱাত তেওঁ কি কৰে আশীৰ্বাদ কৰে সেই সময়ত আমি জানো যদি আকাল হৈছে ইছাকৰ ঘৰতো আকাল হৈছিলে আৰু ইছাকে সেইকাৰণে পলাই যাব বিচাৰিছিলে যেতিয়া নেকি তেওঁ পলাই যাব বিচাৰিছে তেওঁ আকাল যেতিয়া হৈছে আমি জানো তেওঁ দুখীয়া হয় আমিও সেই এনেকে দুখীয়া আজি দুখীয়া ঘৰত আমি ঈশ্বৰক ধন্যবাদ দিছো ঈশ্বৰক প্ৰশংসা কৰিছো সেই সময়ত ইছাকৰ দুখীয়া আছিলে কাৰণ সেইকাৰণে তেওঁ ঘৰ এৰি পলাব বিচাৰিছে কাৰণ খাবলৈ নাই কিন্তু ঈশ্বৰে কথা পাতিলে এই ইছাক তুমি ভয় নকৰিবা মই তোমালোকৰ লগত আছো এই ঠাইতে তুমি খেতি কৰি পেলাই এই ঠাইতে তোমাক মই অধিক ফচল আনি দিম তুমি ইয়াতে থাকা ইয়াতে খেতি কৰি খোৱা আৰু সঁচাকৈ যেতিয়া নেকি ইছাকে সেই ঠাইতে ঈশ্বৰৰ আজ্ঞা অনুসাৰে থাকিলে আৰু সেই ঠাইত যেতিয়া নেকি তেওঁ খেতি কৰিলে বাইবেলত লিখা আছে যে 26 আদি পুস্তকৰ 12 পদৰ পঢ়িছো সেই কালত ইছাকে সেই দেশতে ধান বৈ সেই একে বছৰতে 100 গুণ পালে প্ৰেজ দ্য লৰ্ড বাইবেলত লিখা আছে যে ইছাকে সেই সময়ত সেই আকালৰ সময়তে তেওঁ সেই ঠাইতে ঈশ্বৰে কোৱা কাৰণে খেতি কৰি পেলাই তেওঁ 100 গুণ তেওঁ খেতিৰ ফল পাইছে বুলি কৈছে আৰু যদি ঈশ্বৰে দিছে এইটো কেতিয়াও নষ্ট নহয় যদি ঈশ্বৰে দিছে সেই সকলোবোৰ তেওঁলোকৰ কাৰণে যথেষ্ট হ'ব কাৰণ কৈছে কি জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে জিহুৱাই যদি পৰ নিদিলে পৰিয়া পৰ দিও মিছা আৰু আমাৰ গৃহ বনাও মিছা সেইকাৰণে ঈশ্বৰ জিহুৱা ইছাকৰ ঘৰটো বনোৱাৰ কাৰণে যিটো দৃষ্টান্তমূলক কৰিছে আজি আমাৰ ঘৰ পৰিয়ালটো ঈশ্বৰে এনেকুৱা ধৰণৰ বনোৱাটো আমি কামনা কৰিব লাগে আৰু প্ৰভুৰ ওচৰত আমি এইদৰে থাকিব লাগে যে প্ৰভুৱে তেতিয়া আমাৰ ঘৰখন চলাব আৰু আমাৰ ঘৰখনতো আকালত থাকিলেও অভাৱত থাকিলেও দুখত থাকিলেও আমাক 100 গুণ ফল ধৰাৰ কাৰণে আমাৰ ঘৰতো আশীৰ্বাদ কৰিব প্ৰেজ দ্য লৰ্ড সেইকাৰণে ঈশ্বৰে আশীৰ্বাদ কৰক ইয়াতে যেতিয়া নেকি আশীৰ্বাদটো পালে আশীৰ্বাদটো পালে আমি ছুটিকৈ এষাৰ কথাটো কৈ দিছো যে বিশেষকৈ তাত ইম্পৰ্টেঞ্চ কি কৈছে যেতিয়া নেকি আমি আদি পৰ্যন্ত 26 এফালেদি আমি 25 ফালেদি চাব তাত এইদৰে লিখা আছে সেই ৰাতি জিহুৱাই তেওঁক দৰ্শন দি ক'লে মই তোমাৰ পিতৃ আব্ৰাহামৰ ঈশ্বৰ ভয় নকৰিবা কিয়নো মই তোমাৰ সংগী হৈ তোমাক আশীৰ্বাদ কৰিম প্ৰেজ দ্য লৰ্ড ঈশ্বৰে আকৌ কথা পাতিছে মই আব্ৰাহামৰ ঈশ্বৰ মই ইছাকৰ ঈশ্বৰ জাকবৰ ঈশ্বৰ আমিও সেই ঈশ্বৰকে সেৱা কৰিছো সেই ঈশ্বৰে আজি ইছাকে প্ৰতিশ্ৰুতি কৰিছে আমাকো প্ৰতিশ্ৰুতি কৰিব আৰু তেওঁ ক'ব এই দুখীয়া ঘৰত মই সদায় তোমালোকৰ লগত মই সংগে সংগে থাকিম আৰু মই তোমালোকৰ থাকি পেলাই মই তোমালোকৰ ঘৰ পৰিয়ালত মই আশীৰ্বাদ কৰিম প্ৰেজ দ্য লৰ্ড বাইবেল শাস্ত্ৰই এইটো আমাক শিকাব বিচাৰে আৰু এইটো ইছাকে যেনেকে কৈছে ঈশ্বৰে আমাকো সপোন দৰ্শনৰ কথা পাতি এইদৰে কয় দেই ইয়াত আমি সেই বিষয়ে আমি এতিয়া এটা বিষয়টো আমি যত্ন কৰিব লাগে প্ৰভু তুমি আমাৰ লগত আছা প্ৰভু তুমি এই ঘৰত আছা তুমি আমাৰ ঘৰ পৰিয়ালত আছা তুমি আমাক আশীৰ্বাদ কৰি আছা আমাক সেইকাৰণে সুন্দৰকৈ তুমি খাবলৈ দি আছা আৰু সেইকাৰণে আমি তোমাক সদায় ধন্যবাদ দিম আৰু এই ঘৰৰ মালিক তুমিয়ে হবা এই ঘৰৰ গৃহ নিৰ্মাণ কৰা তুমিয়ে হব এই ঘৰৰ পৰ দিওতা পৰিয়া তুমিয়ে হবা আৰু তুমি আমাক চাবা আমি সেই সকলোবোৰ কথা যেতিয়ালৈকে আমি বিশ্বাসেৰে আমি কৰিব তেতিয়া ইছাকে কি কৰিছে পাছে ইছাকে সেই ঠাইতে যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে প্ৰেজ দ্য লৰ্ড ইছাকে কি নিজৰ ঘৰৰ এটা ঈশ্বৰৰ কাৰণে প্ৰাৰ্থনা ঘৰ বনালে আজি আমাৰ ঘৰবিলাক আমি ঈশ্বৰৰ প্ৰাৰ্থনা ঘৰ হিচাপে আমি বনাব লাগে আমি নতুন ঘৰ বনাইছো হ'ব পাৰে আমাৰ ঘৰটো সাধাৰণ ঘৰ কিন্তু এই ঘৰটো প্ৰাৰ্থনাৰ ঘৰ হয় এই ঘৰত ঈশ্বৰ থাকে ঈশ্বৰে বাহিৰটো নাচায় ভিতৰটো চাই আপোনাৰ অন্তৰ হৃদয়ৰ ভিতৰত যদি অন্তৰটোত যদি প্ৰভু যিটো আছে অন্তৰত যদি আপুনি প্ৰভুক লৈ পেলাই এই ঘৰতো যদি আপুনি প্ৰাৰ্থনা কৰে ইয়াতে ঈশ্বৰে আপোনাৰ লগত কথা পাতিব ইছাকৰ লগত যেনেকে কথা পাতিছিল আমেন কিন্তু আমি এই বিষয়টো আমি লৈ পেলাই আমি যত্ন কৰিব লাগে আমাৰ ঘৰখনত আজি আমি ঈশ্বৰৰ কাৰণে প্ৰাৰ্থনা গৃহ বনাব লাগে প্ৰাৰ্থনা গৃহ ক'ত
এনেকা আমাৰ কাৰণে এনেকা ধৰণৰ কোনো এটা টিনৰ ঘৰ পকাৰ ঘৰ এনেকা ধৰণৰ ঘৰ আমাক নালাগে আমাৰ অন্তৰ হৃদয়টোৱে ঈশ্বৰৰ প্ৰাৰ্থনাৰ ঘৰ হয় আপুনি যি ঘৰতে নাথাকক কিয় আপোনাৰ অন্তৰ হৃদয়টো যদি ঈশ্বৰ আছে ঈশ্বৰ যদি আপোনাক লগত থাকে বা আপুনি ঈশ্বৰৰ লগত যদি থাকে আৰু আপোনাৰ অন্তৰ হৃদয় যদি ঈশ্বৰক লৈ পেলাই যদি আপুনি গীৰ্জা প্ৰাৰ্থনা কৰি থাকে পুৱা দুপৰীয়া গধূলি তেতিয়া আপোনাৰ লগত আপোনাৰ এই গৃহটোত ঈশ্বৰ থাকিব আৰু যেতিয়া ঈশ্বৰ গৃহ আপোনাৰ গৃহত থাকিব তেতিয়া আপোনাৰ কোনো বিষয়ত আপোনাৰ একো কমি নহব আৰু আপুনি শান্তিৰে ভৰি পৰিব কাৰণ আপোনাৰ ঘৰত ঈশ্বৰ জিহুৱা তেওঁ গৃহ নিৰ্মাণ কৰিবলৈ তেওঁ হাতত ল'ব প্ৰেইজ দ্য লৰ্ড এটা চাগো ইছাকে কি কৰিছে নে তেওঁ যেতিয়া নাকি যজ্ঞবেদী নিৰ্মাণ কৰিলে আৰু তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰা তেওঁ শুৰু কৰিলে নিজৰ ঘৰখনত তেওঁ প্ৰাৰ্থনা কৰা শুৰু কৰিলে আৰু তাত তেওঁ নিজৰ তম্বু তৰিলে প্ৰেইজ দ্য লৰ্ড তেতিয়া ইছাকে কৰিলে লাহে লাহে ঘৰো বনালে তাৰমানে আগতে ঘৰ নাছিল ইছাকৰ কাৰণ পলাবই বিচাৰিছে যাবই বিচাৰিছে ইয়াত থাকি কি হব আকাল দুখীয়া ইয়াত থাকি একো লাভ নাই সেইকাৰণে তেওঁ পলাব বিচাৰিছে যাব বিচাৰিছে বিশ্বৰ দেশত সেইকাৰণে চাওক এতিয়া কি হল তেওঁ ধানো পালে বহুত এতিয়া তেওঁ গৃহ ঘৰ বনাবলৈ আৰম্ভ কৰিলে এতিয়া চাওক সেই ঘৰটো কোনে বনাইছে ইছাকে বনোৱা নাই ঈশ্বৰে বনাইছে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে ইছাকক সেই একে ঠাইতে ঘৰ বনাবলৈ আশীৰ্বাদ কৰিলে দেই আৰু এই আশীৰ্বাদৰ কি হৈছে তেওঁ তম্বু তৰিলে বুলি কৈছে তাত তম্বু তৰিলে মানে তেওঁলোকৰ থকাৰ নিমিত্তে যিটো চিষ্টেমৰ ঘৰ একেবাৰে বনাইছিলে আমি এতিয়া আমাৰ যিটো নেকি চিষ্টেমৰ যি নিয়মৰ ঘৰ আমিও এনেকুৱা ধৰণৰ ঘৰ আমি বনাবৰ কাৰণে প্ৰভুৱে আমাক কি কৰিব তেওঁৱেই আমাক সহায় কৰিব তেওঁৱেই আমাক কি কৰিব আশীৰ্বাদ কৰিব আমি যে গৃহ বনাইছো আমাৰ কেপাচিটি নহয় এইটো ঈশ্বৰৰ কেপাচিটি ঈশ্বৰৰ অনুগ্ৰহতহে যেনেকে ইছাকে সেই সময়ত তেওঁ ঘৰ নাছিলে তেওঁ পলাব বিচাৰিছিলে কিন্তু সেই সময়ত তেওঁ কি কৰিলে তেওঁ 100 গুণ ধানো পালে খেতিও পালে আৰু তেওঁ প্ৰাৰ্থনা গৃহ হিচাপে তেওঁ নিজৰ অন্তৰ হৃদয়টো যজ্ঞবেদী তেওঁ নিৰ্মাণ কৰিলে বুলি কৈছে আৰু ইয়াত তম্বু তৰিলে মানে থকাৰ কাৰণেও ঘৰ বনালে যেতিয়ালৈকে থকাৰ কাৰণে ঘৰ বনালে সঁচাকৈ সেই ঘৰখনত তেওঁ কিমান শান্তিৰে থাকিব পাৰে কিমান শান্তিৰে তেওঁলোকে সেই ঘৰত আছিলে ইয়াৰ পিছত কি কৰিলে যেতিয়ালৈকে তেওঁলোকে থাকিলে তেওঁলোকে ধুনীয়া তেওঁলোকে তম্বু তৰি পেলাই ঘৰখনত তেওঁলোকে জীৱন যাপন কৰিলে অৱশেষত তেওঁৰ কি হল পাছে ইছাকৰ বন্দী হতে তাত এটা নাট খানিলে বুলি কৈছে ইয়াৰ পিছত কি হল লাহে লাহে তেওঁৰ কাম কৰা মানুহ আহিল তেওঁৰ চাকৰ আহিলে তেওঁ সেনেকা ধৰণৰ তেওঁৰ দাস দাসীন আহিলে আৰু সেই সকলোবিলাক লৈ পেলাই তেওঁ ধুনীয়া এটা খোৱাৰ কাৰণে তেওঁলোকে নাদো খানিলে বুলিছে নাদৰ কি পায় পানী পায় আমাক পানী লাগে আৰু পানী বিনি একো কৰিব নোৱাৰে সেইকাৰণে সেই সময়ত তেওঁ পানী নিমিত্তে তেওঁ নাদ খানিবও পানিলে বুলি কৈছে এইটো চাওক পানীৰ কাৰণে যেতিয়া তেওঁলোকে হাবাতৰি খাইছিলে সেই সময়ত পানী তেওঁলোকে নাপাইছিলে আৰু সেই পানীৰ কাৰণে খেতি কৰিব নোৱাৰিছিলে কিন্তু এতিয়া পানীও তেওঁলোকে পালে সেই পানীৰ দ্বাৰা খেতি বাৰী কৰি পেলাই তেওঁলোকে 100 গুণলৈকে তেওঁলোকে খেতি পালে আৰু সেই পানীৰ দ্বাৰাই তেওঁলোকে জীৱন বিতাবৰ কাৰণে তেওঁলোকৰ প্ৰয়োজনীয়তা সকলো পানী মানে হল শান্তিৰ পানী মানে আমাৰ হল শান্তিৰ জীৱন পানী হল আমাৰ কাৰণে অনন্ত জীৱন জল এই সকলোবোৰ আমি নতুন নিয়মত আমি আত্মাৰ দ্বাৰা ইয়াকো আমি কম্পেয়াৰ কৰিব পাৰো আৰু ক'ব পাৰো যে আমাৰ ঘৰত যদি নাদ আছে তেনেহলে আপোনাৰ ঘৰখনত জীৱন জল আছে যদি জীৱন জল আছে আপোনাৰ ঘৰত আশীৰ্বাদ আছে যদি আশীৰ্বাদ আছে তেনেহলে আপুনি কেতিয়াও পিয়াসত থাকিব লগা নহয় কোনো বিষয়ত আপোনাৰ কাৰণে অভাৱ নহব সেই পানী অৰ্থাৎ যেনেকৈ জীৱন জল সেই জীৱন জলে আপোনাৰ জীৱনৰ সকলোবোৰ পিয়া বুঝাব পাৰা এনেকা ধৰণৰ প্ৰভুৱে আপোনাৰ ঘৰত নাদ খানি দিব সেই নাদৰ পানী খাই আপুনি তৃপ্ত পাব পৰিয়াল শান্তি হব ল'ৰা ছোৱালী শান্তি হব আৰু সকলোবোৰ না বোলে বেমাৰ আজাৰ না বোলে সমস্যা না বোলে দুখ না বোলে অভাৱ সকলোবোৰ দূৰ হৈ যাব কাৰণ তেওঁলোকে ঈশ্বৰ জিহুৱাক প্ৰাধান্য দি পেলাই যেনেকৈ তেওঁলোকে ইছাকে কাৰ্য কৰিলে আমি সেনেকা যদি কাৰ্য কৰিলে আমাৰ কাৰণে খেতিৰ ফল হব আমাৰ কাৰণে ঘৰ হব আৰু আমাৰ কাৰণে জীৱন জল হব এই সকলোবোৰ প্ৰভুৱে আমাৰ কাৰণে তেওঁ সকলোবোৰ প্ৰস্তুত কৰাৰ কাৰণে আমাৰ লগত তেওঁ থাকে সেইকাৰণে কৈছে কি তোমালোকৰ ঘৰত জিহুৱা তেওঁহে গৃহ নিৰ্মাণ কৰতা
তেওঁ অকল ঘৰখনেকৈ কোৱা নাই, তেওঁ আমাৰ পৰিয়াল নিৰ্মাণ কৰোতা ঈশ্বৰ তেওঁ হয়। সেইকাৰণে আমাক এই ঈশ্বৰৰ লাগে, এই যীশুৰ লাগে, এই যীশুৰ লগত যেতিয়া আমি থাকিব, তেওঁ আমাৰ সকলোবোৰ তেওঁ সপোনৰ দৰ্শনৰ কথা পাতিব। কি লাগে, কি কৰিব লাগে, ক'ত যাব লাগে, ক'ত থাকিব লাগে, সকলোবোৰ তেওঁ ব্যৱস্থা কৰিব, যেনেকৈ ইছাক কৰিছিল। সেইকাৰণে আহক আমি সেই ঈশ্বৰৰ লগত আমি থাকিব লাগে, সেই ঈশ্বৰক আমি ধন্যবাদ দিব লাগে, সেই ঈশ্বৰক আমি প্ৰশংসা কৰিব লাগে, সেই ঈশ্বৰৰ কাৰণে আমি আমাৰ অন্তৰ্হিত গৃহ নিৰ্মাণ কৰিব লাগে। আজি এই ঘৰ পৰিয়ালৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। ইয়াৰ পিছত আমি বাকী কামবিলাক আমি আগুৱাই যাম। সকলোৱে থিয় হ'ব। আমি প্ৰভুৰ ওচৰত ধন্যবাদ প্ৰাৰ্থনা কৰিম। এই ঘৰ পৰিয়ালৰ প্ৰভুৰ আশীৰ্বাদ থাকক, প্ৰভু এজন সহায় কৰক। এই ঘৰৰ পৰিয়ালত সদায় প্ৰভুৰ আশীৰ্বাদ আমি কামনা কৰি আমি প্ৰাৰ্থনা কৰিম দেই। Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. স্বৰ্গত থকা তেওঁ তোমাক ধন্যবাদ, মনে মনে তোমাক ধন্যবাদ, জীবিত তোমাক অনুগ্ৰহ তোমাক ধন্যবাদ, সৰ্বাত্মা তোমাক ব্ৰহ্ম তোমাক ধন্যবাদ, জীৱী তোমাক ধন্যবাদ। এই সময়